হেল্ল' এভৰিৱান, জিন্টি লাইফষ্টাইলৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি কণীৰ লগত নৰসিংহ পাতৰ জোলৰ এটা সুন্দৰ টেষ্টি ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে চাব আৰু ভাল পালে লাইক কমেণ্ট কৰিব। এয়া লৈছোঁ নৰসিংহৰ পাত আৰু ধনিয়া, লগতে পিঁয়াজ, নহৰু আৰু আলু দুটা বইল কৰি লৈছোঁ। আৰু আনফালে কণী 3টা বইল কৰি লৈ মই দুফাল কৰি লৈছোঁ। এতিয়া ইয়াতে নিমখ আৰু হালধি ধুনীয়াকৈ মিহলি কৰি দিম। কণীকেইটা মই ফালি এইটো কাৰণে লৈছোঁ যাতে মছলাখিনি ভালদৰে সোমাই যায় আৰু খাই খুব টেষ্টি লাগে। আপোনালোকে বাৰু এক কাৰী বিলাহীৰ লগত বা কণী পোস্ত কৰি এনেকৈ খাই পাইছে, কিন্তু নৰসিংহ পাতৰ লগত খাই পাইছেনে? আজি মই নৰসিংহ পাতৰ লগত বনাইছোঁ। প্ৰথমে নৰসিংহৰ পাতকেইটা ধুনীয়াকৈ ধুই লৈছোঁ। লগতে এতিয়া মিক্সিত এইখিনি ধুনীয়াকৈ মিহি কৰি ল'ম। মাজে মাজে এনেকৈ নৰসিংহ পাত বা যিবিলাক মানে নেচাৰেল বস্তু হয় সেইবিলাকৰ লগত খাব লাগে, তেতিয়া স্বাস্থ্যৰ কাৰণে উপকাৰী। আৰু নৰসিংহ পাতৰ উপকাৰী গুণ সকলোৱে জানে কিমান উপকাৰ। সেইকাৰণে আজি মই নৰসিংহৰ পাতেৰে এই আঞ্জাখন বনালোঁ। মই সৰহকৈ লৈছোঁ নৰসিংহৰ পাত আৰু এইখিনি ধুনীয়াকৈ মিহি কৰি ল'ম। এতিয়া দিছোঁ ইয়াতে ধনিয়া যিকোনো ধনিয়া ল'ব পাৰে, মান ধনিয়াও ল'ব পাৰি, তেতিয়া গোন্ধটো ধুনীয়া হয়। আৰু ইয়াতে নহৰু লৈছোঁ। নহৰু একেলগে মই মিক্সি জাৰটোত পিচি লৈছোঁ। আৰু এইফালে পেন এখনত মই তেল গৰম কৰি ইয়াতে কণীখিনি ধুনীয়াকৈ ভাজি ল'ম। অলপ টাইম ভজাৰ পিছত এইখিনি মই লুটিয়াই ধুনীয়াকৈ দুটা ফাল ভাজি ল'ম ৰং চঙুৱা হোৱালৈকে। আৰু ভাজি থাকোঁতে মই জুইৰ ফ্লেমটো একেবাৰে কমাই লৈছোঁ, নহ'লে বেছিকৈ জুইটো দিলে জ্বলি যাব পাৰে গোটেইখিনি। এতিয়া মই সেইখিনি তেলতে কাটি ৰখা পিঁয়াজটো দি ল'ম আৰু পিঁয়াজটো ৰং চঙুৱা হোৱালৈ ভাজি থাকিম। এই চব্জিখন পনীয়াও কৰিব পাৰে, নাইবা ধুনীয়াকৈ গ্ৰেভি টাইপো কৰি খাব পাৰে। এতিয়া মই ইয়াতে জলকীয়া দিছোঁ। জলকীয়াৰ পৰিমাণটো নিজৰ অনুসৰি ল'ব পাৰে, যোনে যিমান খাই ভাল পায়। এতিয়া মই বইল কৰি থোৱা আলুকেইটাও দি লৈছোঁ ইয়াতে। এইখিনি অকণমান টাইম ভাজি লৈ ইয়াতে পৰিমাণ অনুসৰি এতিয়া নিমখ দি দিছোঁ, লগতে দিছোঁ হালধি। এইখিনি অকণমান টাইমৰ কাৰণে ভাজি লৈছোঁ। এতিয়া মই মিক্সিত পিচি লোৱা নৰসিংহ পাতৰ ৰসখিনি ইয়াতে দি লৈছোঁ আৰু পৰিমাণ অনুসৰি পানী দিছোঁ ইয়াতে। এতিয়া এইখিনি অকণমান টাইম উতলিবলৈ দিম আৰু জুইৰ ফ্লেমটো অকণমান বঢ়াই দিম যাতে এইখিনি ভালদৰে উতলিব ধৰে। এতিয়া ইয়াতে অকণমান ধনিয়া গুড়ি দি দিছোঁ। মছলাটো নিজৰ পচন্দ অনুসৰি দিব পাৰে। ইয়াতে যিকোনো জিৰা, ধনিয়া যিকোনো মছলাই দিব পাৰে, মই অকল ধনিয়া গুড়িহে দিছোঁ। এতিয়া মই ভাজি থৈ দিয়া কণীখিনি ইয়াতে দি ল'লোঁ। এই চব্জিখন পনীয়া কৰিও বনাব পাৰি আৰু একেবাৰে গ্ৰেভি টাইপ কৰিও বনাব পাৰি। ঠাণ্ডা হ'লে এনেও মানে গোট লাগি যায় আৰু গ্ৰেভিয়ে হৈ যায়। এতিয়া মই বাউল এটাত এইখিনি দি লৈছোঁ। দেখিবলৈ পাইছে বহুত টেষ্টি হয় খাবলৈ, আৰু আপোনালোকেও নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব। আগলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।